Kita sini dia nggak bawa ke sana. Iya. Boleh aku. रुलेराल मारिले ভোট দিলোঁ আহি আৰু শান্তি উন্নতি আৰু প্ৰগতিৰ কাৰণে আজিৰ এই মোৰ ভোট ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত যিহেতু মোৰ প্ৰাৰ্থী তো আহি থকা দিনবিলাকত এই অঞ্চলত যাতে শান্তি স্থায়ী হয় শান্তি যাতে কোনোদিন বিঘ্ন নহয় তাৰ স্বাৰ্থত ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগে বুলি মই আহ্বান জনালোঁ আৰু পৰিৱেশটো অলপ গোমা হৈ আছে যেহেতু আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ আমাৰ মাজত নাই তো সেইটো কাৰণে পৰিৱেশ নিৰ্বাচনৰ উৎসাহটো সিমান নোহোৱা হৈ গ'ল আজি 3 দিনৰ পৰা তো যি নহওক ৰাইজ ওলাই আহিছে আৰু ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট দিব কাৰণ 2020 চনৰ পাছত বিটিচিবাসী ৰাইজ যি শান্তি আৰু সুখত আছে সেইটো শান্তি স্থায়ী কৰাৰ কাৰণে আকৌ দ্বিতীয়বাৰ আমাক নিৰ্বাচিত কৰিব বুলি মই ভাবোঁ আৰু শান্তিৰ স্বাৰ্থতে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগে তাত এইখিনি ভোটাৰে যোৱাবাৰো মোক নিৰ্বাচিত কৰিছে এইবাৰে মই ভাবোঁ যে সমষ্টিবাসীৰ যি উন্নয়ন কৰিলোঁ যিখিনি পাৰিলোঁ কৰিলোঁ আৰু বহুত কৰিব লগা আছে আৰু পূৰ্বৰ তুলনাত বহুত কামো হৈছে তো BTCত ভাৰতীয় জনতা পাৰ্টিক লাগে আৰু এই ঠাইটো এই অঞ্চলটো উন্নতি কৰিব লাগিলে বিজেপিক লাগিব এইটো স্বাৰ্থতে ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব বুলি আমি আশাবাদী আৰু মই কৈছোঁ পৰিৱেশটো অকণমান গহীন হৈ আছে তো তাৰ মাজতে ৰাইজে ওলাই আহি ভোটদান কৰিছে মই আশা ৰাখিছোঁ যে এই নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব জুবিনৰো এটা গীতৰ ভাষা সুৰ আছিল আহক আমি ভোট দিওঁ সেই কথাৰে আজি আৰু ভোটটো গণতান্ত্ৰিক ব্যৱস্থাত সকলো মানুহে ভোটদানৰ কৰিব লাগে যোন পাৰ্টিকে নেদক ভোটদানৰ পৰা বিৰত নহ'লে গণতন্ত্ৰ দুৰ্বল হৈ যাব তো সকলো ৰাইজে ওলাই আহি ভোট দিব লাগে দুখৰ মাজতো এই ব্যৱস্থাটো কৰিব লাগে কাৰণ নিৰ্বাচন আয়োগে যেহেতু নিৰ্বাচন পাছপোৰ্ট দিয়া নাই তো যি চব আহিব আৰু মই আহ্বান জনাইছোঁ সকলো ৰাইজ আহি ভোটদান কৰিব লাগে